নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা প্ৰশ্ন যে অসম আৰক্ষী হওক নাইবা অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলি হৈছে, মানে যিখিনি পদত এতিয়া বৰ্তমান অনলাইন এপ্লাই চলি আছে, সেইখিনি পদৰ ইণ্টাৰভিউ কেতিয়া হ'ব। এতিয়া বহুতে আপোনালোকক বিভিন্ন ধৰণে বুজায় যে আপোনালোকৰ এতিয়া ইলেকশ্যন আহিব, আপোনালোকৰ ইণ্টাৰভিউটো বহুত দেৰি হ'ব, নাইবা আপোনালোকক কৈ দিব উদাহৰণ হিচাপে বুজাই দিব যে 2023 চনত যিখিনি পদ মুকলি হৈছিল বা আপোনালোকৰ এতিয়া যিসকলে ট্ৰেইনিং কৰি আছে তেওঁলোকৰ কথাটো আপোনালোকক উদাহৰণ দি বুজাই দিয়ে যে 3 বছৰ 4 বছৰ সময় লাগি গৈছে, গতিকে তহঁতে এতিয়াৰ পৰা ইমান কষ্ট নকৰিলে হ'ব, আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো দেৰি হয়। আপোনালোকক তেনেকৈ বিভিন্নজনে আপোনালোকক বিভিন্ন ধৰণৰ দিশ দেখুৱালে। এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে অসম আৰক্ষী হওক নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো কেতিয়া অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকৰ এই সম্পৰ্কে আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ এখন আপোনালোকৰ মিটিঙত গৈছিল। তাত কিছুমান কেন্দ্ৰীয় CM ছাৰক সুধিছিল, তেতিয়া CM ছাৰে কৈছে যে আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিব। তাৰপিছত আপোনালোকৰ সেই কেণ্ডিডেটজনে আপোনালোকৰ CM ছাৰক প্ৰশ্ন কৰিছে যে যোৱাবাৰ 3 বছৰ লাগি গৈছে, তেতিয়া CM ছাৰে কৈছে যে যোৱাবাৰ কথা এইবাৰটো বেলেগ হ'ব, গতিকে CM ছাৰে আপোনালোকক নিজে কৈছে যে ডিচেম্বৰত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। মামা এটা ফটো বস আগৰবাৰ হিচাপটো দিয়াচোন 3 বছৰ এতিয়া মই এইখিনি আপোনালোকক কৈ যাওঁ, যদিহে আপোনালোকক কিবা কাৰণত ডিচেম্বৰত ইণ্টাৰভিউটো নহয় জানুৱাৰীত হ'ল, তথাপিও যদি আপুনি এতিয়াৰ পৰা ভালদৰে দৌৰা মেলা নাইবা পঢ়া শুনা কৰি থাকে তেন্তে আপোনালোকৰ কোনোখিনি লছ নহয়। এতিয়া CM ছাৰে যিখিনি কথা কৈছে সেইখিনি তেওঁ ধুনীয়াকৈ কৰি গৈছে। আপোনালোকৰ অসম বন বিভাগৰ নতুন পোষ্ট ওলাব বুলি CM ছাৰে বহুত দিন আগতে কৈছিল, আপোনালোকৰ এতিয়া অলপ দেৰিকৈ হ'লেও উলিয়াই দিছে। তাৰপিছত অসম আৰক্ষীৰ নতুন পোষ্ট মুকলি হ'ব বুলি কৈছে, CM ছাৰে ধুনীয়াকৈ উলিয়াই দিছে। গতিকে CM ছাৰে যিখিনি কথা কৈ গৈছে সেইখিনি আপোনালোকৰ ধুনীয়াকৈ তেওঁ কৰি দেখুৱাইছে। গতিকে CM ছাৰে আপোনালোকৰ ডিচেম্বৰত গৈছে, যদিহে আপোনালোকৰ কিবা কাৰণত ডিচেম্বৰতো নহয় হ'লেও জানুৱাৰীত হ'লেও হ'ব। গতিকে আপুনি ডিচেম্বৰত ইণ্টাৰভিউ হ'ব বুলি নাইবা নৱেম্বৰত ইণ্টাৰভিউ হ'ব বুলি ভাবি আপুনি নিজক 100% দিয়ক। প্ৰথম আপুনি নিজক টেষ্ট কৰক যে যদিহে ডিচেম্বৰত ইণ্টাৰভিউ হয় তেন্তে মই ৰানিঙত কিমান মান স্ক'ৰ কৰিম, তাৰপিছত লং জাম্পত মই কিমান মান স্ক'ৰ কৰিম, বা যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো মই কিমান মান উঠাব পাৰিম। আপুনি প্ৰথম নিজক প্ৰশ্ন কৰক, তাৰপিছত আপুনি ইণ্টাৰভিউ কথা ভাবিব। এতিয়া বহুতো এনেকুৱা আছে তেওঁলোকে এপ্লাই কৰি থৈ দিব, তাৰপিছত যেতিয়া এডমিট কাৰ্ড আহিব তেতিয়া দৌৰিম বুলি ভাবি থাকে, কিন্তু আপোনালোকে তেনেকৈ যদি ভাবি আহে তেন্তে বহুত বেছি ভুল হৈ যায়। কাৰণ কম্পিটিশ্যন আজিকালি বহুত বেছি, কম্পিটিশ্যন লেভেলটো বহুত ওপৰত। আপোনালোকৰ বহুতো এনেকুৱা আছে তেওঁলোকে 3-4 বছৰ কষ্ট কৰি আছে, নাইবা আজিকালি আপোনালোকৰ কিছুমান কোচিং চেণ্টাৰ আছে য'ত তেওঁলোকে ৰানিঙৰ নাইবা লং জাম্পৰ প্ৰশিক্ষণ দি আছে। গতিকে তেওঁলোকৰ লগত আপুনি কম্পিটিশ্যন কৰিব লাগিব। সেইবাবে আপুনি নিজকে ভালদৰে সাজু কৰক। আপুনি এনেই বেলেগৰ কথা শুনি বা আপুনি চাকৰি এটা কৰিম বুলি যদি ঘৰতে আপুনি বহি সপোন দেখি আছে তেন্তে আপোনাৰ সেই সপোন কেতিয়াও পূৰণ নহয়। আপুনি সদায় ফিল্ডখনক সময় দিয়ক, তাৰপিছত আপুনি সদায় নিজৰ পঢ়া জীৱনত সময় দিয়ক, তেতিয়া আপোনাৰ যিটো চাকৰি সেই চাকৰিটো ধুনীয়াকৈ আপোনাৰ জীৱনলৈ আহি যাব। কিন্তু আপোনালোকে মনতে ভাবি থাকিলে নহ'ব, প্ৰথম কথা আপুনি ফিল্ডখনক সময় দিব লাগিব, আপুনি ফিল্ডখনক বহুত বেছি ভাল পাব লাগিব, তাৰপিছত আপুনি পঢ়া টেবুলখনত বহুত বেছি সময় দিব লাগিব, পঢ়া টেবুলখন বহুত বেছি ভাল দিব লাগিব। আপোনাৰ নিজৰ মনটো সেই মনটো সদায় ৰাতিপুৱা দৌৰিবলৈ উঠি যোৱা হ'ব লাগিব, যে কোনোবাই আপোনাক ক'ব নালাগে তই দৌৰগৈ বুলি। আপোনাৰ সেইটো নিজে এটা অভ্যাসত পৰিণত কৰিব যে মই সদায় 4টা নাইবা 5টা বজাত উঠি মই দৌৰিম বা মই দিনে 5 ঘণ্টা পঢ়িম। আপুনি সেইটো প্ৰথম নিজক তেনেকুৱা এটা আপুনি অৱস্থালৈ বা তেনেকুৱা এটা আপুনি নিজক মনটো প্ৰথম তেনেকুৱা এটা অৱস্থা নিলওক। এতিয়া বহুতে এনেকুৱা কৰে, তেওঁলোকে ধৰি লওক প্ৰথম এসপ্তাহ দৌৰিব, সেই এসপ্তাহটোত তেওঁলোকে পূৰা 32 মিটাৰ ফুল দৌৰিব, তাৰপিছত তেওঁলোকে 3 সপ্তাহ শুব। তেনেকুৱা নহয়, আপোনালোকে কণ্টিনিউ কৰক, যিটো বস্তু সেই বস্তুটো কণ্টিনিউ কৰক। আৰু পঢ়াৰ ক্ষেত্ৰতো বহুতে এনেকুৱা কৰে, তেওঁলোকে ধৰি লওক 5 ঘণ্টাকৈ এসপ্তাহ পঢ়িলে, তেওঁলোকে এসপ্তাহ পূৰা 5 ঘণ্টাকৈ পঢ়িলে, তাৰপিছত তেওঁলোকে যিকেইটা নেক্সট সপ্তাহ আৰু আপোনালোকৰ এমাহৰ যি 3টা নেক্সট সপ্তাহ, সেই নেক্সট সপ্তাহ 3টা তেওঁলোকে ধুনীয়াকৈ এদিনো নপঢ়ে। কিন্তু আপোনালোকে যদি তেনেকুৱা কৰে তেন্তে আপোনাৰ কেতিয়াও নহ'ব। আপোনালোকে 5 ঘণ্টা ঠাইত 3 ঘণ্টাকৈ পঢ়ক, কিন্তু কণ্টিনিউ পঢ়ক। যদি আপুনি এই বস্তুটো কিবা এটা কণ্টিনিউ কৰে তেতিয়া আপোনাৰ মনটো নিজে সেই বস্তুৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু আপোনালোকৰ বস্তুটো ৰিভাইজ যেতিয়া হৈ যাব তেতিয়া আপোনালোকে ধুনীয়াকৈ পাৰিব। কিন্তু আপুনি যদি ধৰি লওক এসপ্তাহ পঢ়ি যদি 3 সপ্তাহ ৰৈ দিয়ে, আকৌ সেই নেক্সট আকৌ ইটো মাহলৈ আপুনি পাহৰি যাব। গতিকে আপুনি সেই ভুলটো কেতিয়াও নকৰিব। আপুনি যিটো কাম কৰিব সেই বস্তুটো কণ্টিনিউ কৰক। আপোনাৰ খুব কম দিনৰ ভিতৰতে ইণ্টাৰভিউ হ'ব। CM ছাৰে নিজে কৈছে ডিচেম্বৰত ইণ্টাৰভিউ হ'ব, ডিচেম্বৰলৈ বেছি সময় নাই। আপুনি যদি ভাবি আছে
এতিয়া জানুৱাৰী মাহ হৈছে, ডিচেম্বৰলৈ বহুত সময় আছে। কিন্তু আপুনি যদি ভালদৰে চায় তেন্তে হাতত সময় বহুত কম আছে। এতিয়া আপোনালোকৰ যেতিয়া বৰষুণৰ দিন আহিব তেতিয়া আপুনি হয়তো আপোনালোকে প্ৰেক্টিছ কৰাত অলপ অসুবিধা হ'ব বা লং জাম্প মৰাটো অলপ অসুবিধা হ'ব বা আপোনালোকৰ হয়তো বহুতে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে, তেওঁলোকে তাতো সময় দিব লাগে। আপুনি অকল দৌৰা মেলা কৰি থাকিলেতো নহ'ব, আপুনি সেইটো কামকো সময় দিয়ক আৰু বিশেষকৈ এইটো কাম বেছি আঁতৰত ৰাখক। যদিহে আপুনি ধৰি লওক 5 ঘণ্টা ডিউটি কৰিলে হয় তেন্তে 5 ঘণ্টাই কৰক, আপুনি অভাৰ টাইমটো নকৰিব। কাৰণ আপোনালোকে এইটোত বেছি সময় দিব লাগিব। আপোনালোকৰ যিটো সপোন আছে সেই সপোনটোত বেছি সময় দিয়ক, লগতে সেইটো কামো কৰি যাওক। সেইটো কাম আপুনি জাষ্ট আপুনি চলি থাকিবৰ বাবে কৰক আৰু এইটোত 100% দি নিজৰ যিটো সপোন আছে, মা দেউতাৰ যিটো সপোন আছে, সেই সপোনটো পূৰণ কৰিবলৈ ভালদৰে কষ্ট কৰক। ধন্যবাদ।